নিশ্চয়কৈ ক'ব লাগিব যে দৰিদ্ৰতা যে কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাৰে প্ৰমাণ কৰি দেখুৱালে এগৰাকী অতি দৰিদ্ৰ মেধাৱী ছাত্ৰীয়ে। আজি জুয়ে পুৰা সোণৰ দৰে জিলিকি উঠিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। ইতিমধ্যে আজি যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে আৰু তাৰ পাছতেই আজি এক ভাল ফলাফল লাভ কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী মেধাৱী ছাত্ৰী ৰেখামণি কালিন্দীয়ে। আৰু এই মুহূৰ্তত মই ৰেখামণি কালিন্দীৰ বাসগৃহত উপস্থিত আছোঁ আৰু কেমেৰা সহযোগী প্ৰথমতে দেখুৱাৰ বাবে অনুৰোধ জনাইছোঁ। এইগৰাকী হৈছে অতি দৰিদ্ৰ মেধাৱী ছাত্ৰী ৰেখামণি কালিন্দী। ৰেখামণি কালিন্দীয়ে 84% নম্বৰ লাভ কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু অতি দৰিদ্ৰ, আমি প্ৰথমতে ঘৰখনৰ পৰিৱেশটো দেখুৱাৰ বাবে অনুৰোধ জনাইছোঁ। অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী, যথেষ্ট কষ্ট কৰি শিক্ষা গ্ৰহণ কৰিছিল আৰু পিতৃ এগৰাকী বাগিচাৰ শ্ৰমিক আৰু মাতৃও তেনেধৰণে ঘৰতে থাকে আৰু এনেধৰণে যথেষ্ট কষ্ট কৰি এইগৰাকী ছাত্ৰীক ইতিমধ্যে পঢ়ুৱাই শুনোৱাই আজি এক ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে আৰু ঘৰখনত এই খবৰ বিয়পি পৰাৰ লগে লগেই সমগ্ৰ ঘৰখনতে আনন্দৰ বন্যা বৈছে। আৰু চাওক কেনেদৰে ঘৰখনলৈ সকলো আহি উপস্থিত হৈছেহি আৰু ৰেখামণিক সকলোৱে শুভেচ্ছাৰে উপচাই পেলাইছে। আৰু এই মুহূৰ্তত আমি ৰেখামণি কালিন্দীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মই প্ৰথমতে শুভেচ্ছা জনাইছোঁ নিউজ লাইভৰ পৰিয়ালৰ তৰফৰ পৰা। কেনেকুৱা লাগিছে আজি এই খবৰটো লাভ? ভাল লাগিছে, বহুতো ভাল লাগিছে। আজি 10টা বছৰ পঢ়ি ইমান কষ্টৰ মাজত যি আজি ফলাফল মই কঢ়িয়াবলৈ সক্ষম হৈছোঁ, মোক নিশ্চয় বহুতো ভাল লাগিছে। এই ফলাফলৰ আঁৰতে আছে মোৰ মা দেউতাৰ কষ্ট, মোৰ বিদ্যালয়ৰ কষ্ট, মোৰ শিক্ষাগুৰুসকলৰ যি কষ্ট, তেওঁলোকৰ বাবে আজি মই এই ফলাফল কঢ়িয়াবলৈ সক্ষম হৈছোঁ। কেতিয়া সেই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছিলে? কেতিয়া গম পালে? আজি 10:30 বজাত এই ফলাফল মই লাভ কৰিছোঁ। তেওঁলোকৰ যি কষ্ট, মোৰ দেউতাই চাইকেল মাৰি মোক স্কুল নিছিল সৰুৰ পৰা। লগে লগে মোৰ এতিয়া ফলাফল ঘোষণা হ'ল, তাৰপিছত মানে সকলো পৰিৱৰ্তন হৈছে। ভৱিষ্যতে মই এজন ডক্তৰ হোৱাৰ সপোন আছে। ক'ত পঢ়িব? এতিয়া ভাবি থৈছোঁ মই গোলাঘাটৰ ৰিলায়েন্স কলেজ তাত পঢ়িম বুলি ভাবি থৈছোঁ। এতিয়াতো পঢ়িবৰ কাৰণে ডক্তৰ পঢ়িবৰ সপোন আছে, পঢ়িবৰ কাৰণে যথেষ্ট অৰ্থৰ প্ৰয়োজন হ'ব। পিতৃ এগৰাকী দৈনিক হাজিৰা কৰা এগৰাকী ব্যক্তি তেনেধৰণে কৰিব পাৰিব জানো, যেনেধৰণে সুবিধা দিব লাগে? তেনেদৰে নোৱাৰিলেও মানে মই হ'লেও কিছু কষ্ট কৰি কিছুমান অৰ্থ উপাৰ্জন কৰিম বুলি ভাবিছোঁ। চৰকাৰক বা কোনো সহৃদয়বান লোকৰ পৰা? চৰকাৰৰ পৰা সহায় বিচাৰিম বুলি ভাবিছোঁ আৰু অন্যান্য ব্যক্তিৰ পৰা সহায় বিচাৰিম বুলি ভাবিছোঁ। যিসকলে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল, বৰ্তমান তেওঁলোকে সুখ্যাতিৰে উত্তীৰ্ণ হ'ব নোৱাৰিলে, সেইসকলৰ বাবে কি আহ্বান জনাম? তেওঁলোকক এইটোৱে আহ্বান জনাম যে তেওঁলোকে যাতে ভালকৈ পঢ়ে। পঢ়াটো মানে এনেকুৱা ধৰণৰ বস্তু নহয় যে মুখস্থ কৰা। এই কথাটো হৈছে যে পঢ়িব লাগে বুজি লৈহে। আজিকালি যিটো মানে পৰীক্ষাৰ মেথড হৈছে, ইয়াত পৰীক্ষাত মানে বুজি লৈহে লিখিব লাগিব, মুখস্থ বিদ্যাৰ ইমান মানে কাম নাহে। দৰিদ্ৰতা যে কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাৰে এক প্ৰমাণ আপুনি দাঙি ধৰিছে। যে কিছুমান মানুহ যদিও ধনী নহয়, দুখীয়া হয়, তথাপিও তেওঁলোকৰ ল'ৰা ছোৱালীক ভাল এখন বিদ্যালয়ত নাম ভৰ্তি কৰি পঢ়াম বুলি ভাবে। তেওঁলোকে যদি নিজে কষ্ট কৰে, হয়তো এদিন তেওঁলোকেও মোৰ দৰে নিজৰ নাম জিলিকাই দিব পাৰে। তেওঁলোকে বহুতো কষ্ট কৰি ভাল এটা ৰিজাল্ট কঢ়িয়াই আনিব পাৰে, কিন্তু দৰিদ্ৰতা এটা হেঙাৰ হ'ব নোৱাৰে সফলতাৰ। কিমান ঘণ্টাকৈ পঢ়া? বেছি নহয়, মই 6-7 ঘণ্টাই পঢ়িছিলোঁ। নিশ্চয়কৈ এই মুহূৰ্তত আমি তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ। পিতৃ মাতৃ আছে যথেষ্ট আৱেগিক হৈ পৰিছে, যিহেতু যথেষ্ট কষ্ট কৰি তেওঁলোকে নিজৰ কন্যা সন্তানক পঢ়ুৱাইছিলে আৰু এই মুহূৰ্তত পিতৃগৰাকী আছে। কি ক'ব, কেনেকুৱা লাগিছে আপোনাৰ কন্যাই আজি খুব ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে? যেতিয়া বাগিচাত কৰ্মত আছিলোঁ 10:30 বজাত মোৰ এজন বন্ধুৱে ইয়াৰ ৰোল নাম্বাৰটো লৈছিলে, তাৰপিছত মোক ফোন কৰিলে যে তোমাৰ ছোৱালী 6টাত লেটাৰ লৈছে বুলি। কেনেকুৱা লাগিছিল? তেতিয়া মোৰ চকু মানে গোটেই চকু পানীহে ওলাইছিলে। এইটো সুখৰ চকু পানী বুলি ক'ব পাৰি, যিহেতু মই ইয়াক 10 বছৰ দিন মই চাইকেল মাৰি পঢ়াইছিলোঁ। 10 বছৰ দিন মই বহুত কষ্ট কৰিলোঁ। মানুহে চাই কিমান যে কষ্ট কৰে, কিন্তু চবেই কিছুমানে হাঁহিও দিয়ে যে ই চাইকেল মাৰি পঢ়াইছে, আজিৰ যুগতনো গাড়ী মটৰ নাই নেকি বুলি এনেকা কথা কয়। কিন্তু আমিহে জানো আমি কষ্ট কৰিছোঁ। ছোৱালীজনীক এটা আদৰ্শ দেখুৱালোঁ যে
কষ্ট কৰিলেহে যিকোনো ফল পাব পাৰি। সেই চাইকেল চলাই যাওঁতে মই তাইক কৈছিলোঁ যে মই এই কষ্টটো যিটো কৰিছোঁ এইটো এটা ফল পাব লাগিব। এতিয়া কন্যাগৰাকীয়ে কৈছে যে ডক্টৰ পঢ়াৰ ইচ্ছা, দেৱৰাজ ৰয় মহাবিদ্যালয়ত পঢ়িব ইচ্ছা, এইখিনি সম্ভৱ হ'বনে আপোনাৰ বাবে? সম্ভৱটো আমি কৰিব নোৱাৰোঁ, যদিও বহুত চেষ্টা কৰিব লাগিব। আমি মা দেউতাই মিলি কেনি তাক যেতিয়া ভাল হ'ম বুলি কৈছে তাক ভাল কৰিবই লাগিব। আৰু চৰকাৰৰ নিশ্চয় সহায়। মই অসম চৰকাৰক, আমাৰ বিধায়ক মহোদয় শ্ৰীযুত মৃণাল শইকীয়াক মই আহ্বান জনাইছোঁ যে যাতে এই দৰিদ্ৰ ঘৰৰ মানে ছাত্ৰীগৰাকী শ্ৰী ৰেখামণি কালিন্দীক কিছু আৰ্থিক সাহাৰ্য আগবঢ়াব বুলি মই অনুৰোধ থাকিল। নিশ্চয়কৈ মই ধন্যবাদ জনাইছোঁ। মোৰ মাতৃগৰাকী আছে, কি ক'ব? যিহেতু আপোনালোকৰ চকুত এতিয়া চকু পানী, আনন্দৰ চকু পানী, আপোনাৰ কন্যাই আজি খুব ভাল ফলাফল লাভ কৰিছে, কেনেকুৱা লাগিছে? কেতিয়া গম পালে? ভালে লাগিছে। আজি 10:30 যেতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব বুলি কৈছে তেতিয়াই মই গম পাইছোঁ যে মোৰ ছোৱালী আজি সঁচাই ৰিজাল্ট ভাল কৰিছে। মোক খুবেই ভাল লাগিছে আৰু যথেষ্ট কষ্ট কৰিছে। কেতিয়াবা কাৰেণ্টো নাথাকে, মম জ্বলাই পঢ়িছিলে আৰু বহুত কষ্ট কৰিছে মোৰ ছোৱালী। মই ভাবিবলগীয়া আৰু মোৰ ছোৱালীৰ নিচিনা মানে ধৰি লওক বহুত কষ্ট কৰিছে। মই ভবাই নাছিলোঁ বাপেকো চাইকেল মাৰি ইমান কষ্ট কৰি পঢ়াইছে। এদিন তই বাপেকৰ সপোন পূৰা কৰিবি, তই ভালকৈ পঢ় বুলি কৈছিলোঁ মই ছোৱালীজনীক। আৰু ঘৰতো তেনেকুৱা বহুত সমস্যা হয় পঢ়াৰ ক্ষেত্ৰত, তথাপিও মোৰ ছোৱালী আজি যে ইমান ধুনীয়াকৈ পাছ কৰি আমাৰ মনটো ইমান আনন্দ কৰিব পাৰিছে, মই তেওঁকো মই ধন্যবাদ দিছোঁ, মোৰ ডাঙৰ ছোৱালীক। ধন্যবাদ জনাইছোঁ। আৰু এয়া হৈছে এটা পৰিয়াল, আৰু ৰেখামণি কালিন্দীয়ে ইতিমধ্যে আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত জুয়ে পুৰা সোণৰ দৰে জিলিকি উঠিবলৈ সক্ষম হৈছে। আৰু আগন্তুক দিনত এইগৰাকী মেধাৱী ছাত্ৰীক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰ্থৰ প্ৰয়োজন হ'ব, আৰু সেয়াই সহৃদয়বান লোকৰ লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা খুমটাইৰ বিধায়ক মৃণাল শইকীয়াক এইসকল বিদ্যাৰ্থীয়ে ইতিমধ্যে আহ্বান জনাইছে।